কাজিৰঙা সমবায় সমিতিত ভয়ংকৰ দুৰ্নীতি সমবায়ৰ চাউল হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সমবায়ৰ সভাপতিৰ অজ্ঞাতে সম্পাদকে চাউল ক্ৰয় কৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে কাজিৰঙা সমবায় সমিতি সম্পাদকগৰাকীয়ে নিজ খেয়াল খুচি মতে সমবায়খন পৰিচালনা কৰাৰো অভিযোগ উত্থাপন হৈছে ৩ মাহৰ চাউল দিয়াৰ সময়তে পোহৰলৈ আহিছে দুৰ্নীতি অনিয়মৰ কথা নিজাববীয়াকৈ ২ লাখ টকাৰ চাউল ক্ৰয়ৰ পাছতে ৰহস্যৰ সৃষ্টি হৈছে প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি কাৰণে আপুনি ঘৰৰ পইচা 2 লাখ টকা খৰচ কৰিছে হয় কেলে খৰচ কৰিছে উপায় নাই দায়িত্বত আছে প্ৰতি মাহে 20 গাড়ী है কিমান হিচাপ 190 पैकेट के है কিমান কুইণ্টল 43 কুইণ্টল के है এখন গাড়ী প্ৰতি মাহে হয় হিচাপত কিমান আহিব লাগে 1800 কিমান নাহে ইমানটো 1800 কে আহিব লাগে মানে কি এটা স্কেল কাটাতে গণ্ডগোল কৰে নেকি মই নাজানো দেই 150 200 250 কুইণ্টল আহে কিন্তু আপোনালোকে 60 80 কুইণ্টল ইয়াত আনে বাকীখিনি চাউল ক'ত যায় নহয় গাড়ীখিনিও ড্ৰাইভাৰখিনিও গণ্ডগোল কৰে তাৰপিছত এফচিআইৰ যিবিলাক ইউনিয়ন আছে তেওঁলোকেও অলপ খেলি মেলি কৰে যিখন স্কেল কাটাত গাড়ীখন উঠাই দিয়ে তাত যদি 1 কুইণ্টেলকৈ কমাই দিয়া আছে মইতো নাজানিম সেইটো চাওক কাজিৰঙা সমবায় সমিতিত আচলতে যিবিলাক চাউল আমাৰ হিতাধিকাৰীবিলাকৰ আহে সেই চাউলবিলাক এতিয়া হৰলুকি হোৱাৰ বুলি এটা অভিযোগ গোটেই অঞ্চলবিলাকত ওলাইছে বুবা এটা হৈছে গতিকে কাজিৰঙাৰ কোঅপাৰেটিভৰ যিগৰাকী আচলতে সম্পাদকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু তেওঁ এইবাৰ আমি জনামতে তেওঁ বোলে 2 লাখ টকা তেওঁ পকেটত তেওঁলোকৰ এজন কৰ্মচাৰীয়ে আমাক জনোৱা মতে তেওঁলোকৰ 2 লাখ টকা তেওঁ আচলতে পকেটৰ পইচা খৰচ কৰি তেওঁ চাউল ৰাইজৰ কাৰণে কিনি দিবলগীয়া এটা অৱস্থা হৈছে গতিকে আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক বাৰম্বাৰ তেওঁলোকে সংবাদ মাধ্যমৰ যোগেদি আমাক জনাই আছে যে কোনোবাই যদি 50 গ্ৰাম বা 100 গ্ৰাম চাউল কম পায় গতিকে সেই দোকানীজনৰ বিৰুদ্ধে বা কণ্ট্ৰলৰ দোকানীজনৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া ইয়াত আমাৰ মানে এবাৰ 3 মাহৰ চাউল একেলগে দি পেলাই এনেকুৱা এটা অৱস্থা হৈছে মানুহবিলাক আচলতে ফিংগাৰপ্ৰিণ্টটো দিবলৈ আহি পেলাই ৰখি থাকিব লাগে চাউল দোকান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ